যে ডাম্পাৰে এতিয়া এক প্ৰকাৰৰ সমগ্ৰ গুৱাহাটী মহানগৰী এক প্ৰকাৰ ধূলিময় কৰি তুলিছে। ৰাইজে কি কয় বা এই ডাম্পাৰসমূহক নাকি কোনে লগাব? হিৰক হয়, নিশ্চয়কৈ ভাস্কৰ ক'ব লাগিব, যিহেতুকে গুৱাহাটীত এতিয়া যি নিশাৰ ভাগত ডাম্পাৰ যি দৌৰাত্মক সেয়া আমি পূৰ্বে দেখুৱাইছোঁ, যি ধৰণৰ তেখেতসকলৰ অটপালি। আৰু তাৰ প্ৰাক্ষণত যদি আমি দেশৰ চচলৰ যি উচ্ছেদ অভিযান চলাইছিলে আৰু তাৰ পিছতে ইয়াত খনন কাৰ্যসূচী চলাইছিলে। আৰু যদি ডিপুৱে দেখুৱাই ইয়াক যি বিশালভাৱে যি পাহাৰৰ নিচিনা সদৃশ কৰিছে, আৰু এই চচলত ইতিমধ্যে ইয়াৰ পৰা যি যি খনন কাৰ্যসূচী ইতিমধ্যে চলি আছে, আৰু যাৰ ফলত গুৱাহাটী মহানগৰীৰ যি ৰাস্তা পথসমূহ আছে, পথসমূহ ধূলিময় পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু তাৰ সমান্তৰাল এই ধূলিময় পৰিৱেশৰ যিহেতুকে গুৱাহাটী মহানগৰীৰ প্ৰতিটো যি ৰ'দ, এই ৰ'দত যিহেতুকে ডাম্পাৰ অটপালি দেখিবলৈ পোৱা যায়। আৰু ইতিমধ্যে চচলৰ যি চৰকাৰে উল্লেখ কৰিছিলে যে বানপানীৰ ফলত যি ধৰণৰ তেখেতসকলৰ ইয়াত গুৱাহাটী মহানগৰীৰ বিভিন্ন সময়ত বানপানী হয়, কৃত্ৰিম বানৰ সৃষ্টি হয়। এই কৃত্ৰিম বানৰ ফলত গুৱাহাটী মহানগৰী প্ৰায়ভাগ ডুবি থকা দেখিবলৈ পোৱা যায়। কিন্তু উল্লেখ কৰিব লাগিব, গুৱাহাটী মহানগৰীৰ যি চচল, এই চচলত যিহেতুকে ইতিমধ্যে খনন কাৰ্যসূচী চলি থকা হৈছিলে, আৰু ইতিমধ্যে যি বিশাল পাহাৰ, আৰু ইয়াৰ পৰাই যিহেতুকে ডাম্পাৰসমূহৰ যি বালা খনন আৰু খনন কাৰ্যসূচী চলাই প্ৰতিটো ৰাস্তাত বা প্ৰতিটো ৰ'দতে ইতিমধ্যে দেখুৱাইছোঁ যে তেখেতক যি ধূলি তেওঁ মাটি যি ধৰণে পেলাই থৈ যায়, বা প্ৰশাসনে কি ধৰণে তেখেতসকল ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে সেই ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা যোৱা নাই। যাৰ ফলত স্কুলীয়া ছাত্ৰ হওক বা সাধাৰণ জনতাৰ ভুক্তভোগী হ'বলগীয়া হৈছে। আৰু যিহেতুকে বতৰৰ যি এই ধূলিময় বতৰৰ বাবে যি ধৰণৰ সমস্যা, বিভিন্ন বেমাৰ আজাৰৰ যি ৰোগ, এই ৰোগৰ সমস্যা দেখিবলৈ পোৱা যায়। ইতিমধ্যে যি চচলৰ এক খনন কাৰ্যসূচী আৰু ইয়াত বিভিন্ন ধৰণৰ যি চৰকাৰৰ যি তেখেতসকলৰ প্ৰচেষ্টাত খনন কাৰ্যসূচী চলাই হৈছিলে, বা কৃত্ৰিম বানৰ ফলত যিহেতুকে গুৱাহাটী মহানগৰী ডুবি থকা হয়, আৰু তাৰ ফলতে এনেধৰণৰ যি খনন কাৰ্যসূচী, ইয়াত কৃত্ৰিম বানৰ ফলত যি ধৰণে কৃত্ৰিম বান হয় চচলত, ইতিমধ্যে কিছু আগতে যি ধৰণৰ উচ্ছেদ অভিযান চলাইছিলে, ইয়াত থকা বাসগৃহসমূহ বা ইয়াত যি ধৰণৰ প্ৰতিষ্ঠান আছিলে সেইসমূহ ভাঙি দিয়া হৈছিলে। আৰু জিঞ্জাৰ হোটেল, যিহেতুকে ক'ব লাগিব এখন বিখ্যাত হোটেল জিঞ্জাৰ হোটেলত এই ধৰণে যি ফকলেণ্ডৰ সহায়তে গাঁত খান্দি থকা হৈছে। আৰু ইয়াৰ পৰা যিহেতুকে ধূলিময় পৰিৱেশ যি ধূলিৰে আৱৰি ধৰিছে গুৱাহাটী মহানগৰী, আৰু তাৰ যদি দেখিবলৈ হৈছে প্ৰায় ডাম্পাৰসমূহ যি ধৰণৰ নিশাৰ ভাগত দৌৰাত্মক বা যি তীব্ৰবেগী চালক তেখেতসকলে চলায়, যাৰ ফলত এই ধৰণৰ কাৰ্যসূচী হয়। কিছুদিন পূৰ্বে যথেষ্টখিনি ঘটনা সংঘটিত হয়, আৰু ইয়াৰ পৰা যিহেতুকে বালি খনন হৈ আছে বা ইয়াত ভূমি খনন হৈ থকাৰ পিছত ইয়াৰ পৰা যিহেতুকে নিশাৰ ভাগত কৰিব লাগিছিলে, আৰু ইতিমধ্যে ইয়াত কৰি আছে। আৰু প্ৰশাসনৰ যদি উল্লেখ কৰোঁ, প্ৰশাসনে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে হয়তো প্ৰশাসনে গ্ৰহণ কৰা নাই, যাৰ ফলত ৰোডসমূহত যি ধৰণৰ এই ভূমিসমূহ খননত যি ডাম্পাৰসমূহত যি ধৰণে মাটি কঢ়িয়াই নিয়ে আৰু ৰাস্তাত যি ধৰণে পেলাই যায়, তাৰ ফলত যি ধৰণৰ ধূলিময় হয়, এই ধূলিময় দেখিবলৈ পোৱা যায়। যাৰ ফলত যথেষ্টখিনি যি ৰোডসমূহ, এই প্ৰতিটো ৰোড, VIP ৰোড হওক বা হাটগাঁও, এই যি VIP ৰোডৰ বা 6 মাইলৰ ওচৰত যি ধৰণৰ প্ৰতিটো ৰাস্তা বা এই অঞ্চলটোত ইতিমধ্যে যি ধূলিৰে আৱৰি ধৰা দেখিবলৈ পোৱা গৈছে। আৰু এই মহানগৰীত যি ধৰণৰ ডাম্পাৰৰ দৌৰাত্মক দেখিবলৈ পাইছে, খনন কাৰ্যসূচী বা এনেকুৱা ধৰণৰ ঘটনা যি ধৰণৰ এই ঘটনা সংঘটিত হৈছিলে, বা উল্লেখ কৰিব লাগিব এই যি বালি খননসমূহ, এই খননসমূহ যি ধৰণৰ ব্যৱস্থা তেখেতসকলে কৰিছিলে, আৰু ইতিমধ্যে দেখুৱাইছোঁ যে ডাম্পাৰসমূহৰ যি দৌৰাত্মক, আৰু ইয়াৰ পৰা যিহেতুকে চৰকাৰে উল্লেখ কৰিছিলে যে কৃত্ৰিম বানৰ ফলত চচলত যি ধৰণৰ ইয়াত বিলখন খান্দি থকা হৈছিলে, কিন্তু বিলখন খান্দি থকা হৈছে বা চৰকাৰে যি ধৰণৰ জনসাধাৰণৰ ভালৰ বাবে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে, তাৰ সমান্তৰালকৈ যি ধৰণৰ ৰোডসমূহত ডাম্পাৰসমূহৰ যি ধৰণে নীতি নিয়ম মানিব লাগিছিলে, কোনো ধৰণৰ নীতি নিয়ম মানি চলা দেখিবলৈ পোৱা যোৱা নাই। কিন্তু প্ৰতিটো ৰোডত আমি যদি দেখোঁ, প্ৰতিটো ৰোডত যি ধৰণৰ ধূলিময়, আৰু অঞ্চলটো ধূলিময় আৱৰি
ধৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে এয়া যি চচলৰ খনন কাৰ্যসূচী এই খনন কাৰ্যসূচী আৰম্ভ কৰিছে হয়তো কিছু দিন পিছতে ইয়াত যি ধৰণৰ তেখেতসকল প্ৰকল্প আৰম্ভ কৰিব সেই প্ৰকল্প আৰম্ভ কৰিব দেখিবলৈ পোৱা যাব কিন্তু উল্লেখ কৰিব লাগিব যে ডাম্পাৰসমূহৰ লৈ যি ধৰণৰ জনসাধাৰণৰ সমস্যাৰ সন্মুখীন হৈছে সেয়াহে প্ৰশ্ন কৰিবলগীয়া যি ধৰণৰ এই খনন কাৰ্যসূচীৰ ফলত বা ডাম্পাৰসমূহে যি ধৰণে তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে বা নিশাৰ ভাগত বা ৰাতিপুৱাৰ ভাগত যিহেতুকে পৌৰ নিগমে যদি পানী মেইন ৰোডসমূহত যদি পানী মাৰি দিলে হয় তো যথেষ্টখিনি স্কুলীয়া ছাত্ৰ বা জনসাধাৰণে সুবিধা হ'ল হয় কিন্তু তাক নকৰি ডাম্পাৰসমূহে দেখিবলৈ পোৱা গৈছে যিটো তীব্ৰবেগী চালনা বা তাৰ ফলত যি ধৰণৰ ধূলিময় পৰিৱেশ এই ধূলিময় পৰিৱেশ দেখিবলৈ পোৱা গৈছে কিন্তু প্ৰশাসনৰ কিছু প্ৰশাসনৰ যি ধৰণৰ ব্যৱস্থা এই ব্যৱস্থা কিছু যে শিথিলতা দেখিবলৈ পোৱা গৈছে যি ধৰণৰ জনসাধাৰণে বিভিন্ন সময়ত সমস্যাৰ সন্মুখীন হৈ পৰিছে বা ধূলিময় বেমাৰ আজাৰ বা স্কুলীয়া ছাত্ৰ বা যি জনসাধাৰণ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ দেখিবলৈ পোৱা গৈছে যিহেতুকে পূৰ্বৰ পৰা ইয়াত যি চচলৰ বিলখন এই বিলখনক লৈ বিভিন্ন সময়ত মন্তব্য কৰে যে চচলৰ বিলক লৈ গুৱাহাটী মহানগৰীৰ যি কৃত্ৰিম বান এই কৃত্ৰিম বান হোৱা দেখিবলৈ পোৱা যায় যে তাৰ ফলতে চৰকাৰে যি উচ্ছেদ অভিযান চলাইছিলে আৰু উচ্ছেদ অভিযান চলোৱাৰ পিছতে যি ধৰণৰ খনন কাৰ্যসূচী কৰা দেখিবলৈ পোৱা গৈছে কিন্তু উল্লেখ কৰিব লাগিব যি ধৰণৰ খনন কাৰ্যসূচী কৰিছিলে বা যি ধৰণৰ নীতি নিয়ম মানি খনন কাৰ্যসূচী চলাব লাগিছিলে বা প্ৰতিটো বিভাগৰ বা যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছে এটা চলাচল পথত যি ধৰণে ডাম্পাৰসমূহৰ অটপালি বা তেখেতসকলৰ কিছু নিয়ন্ত্ৰণত যোৱাটো জনসাধাৰণে ব্যক্ত কৰিছিলে কিন্তু তেওঁ স্কুলীয়া ছাত্ৰ ছাত্ৰী হওক বা জনসাধাৰণে যি ধৰণৰ সমস্যাৰ সন্মুখীন হৈ পৰিছে সেয়া কিছু যদি দৃষ্টি নিক্ষেপ কৰে বা যি ধৰণৰ ডাম্পাৰৰ এই অটপালিৰ ফলত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে জনসাধাৰণ আৰু যিহেতুকে চচলত ইতিমধ্যে খনন কাৰ্যসূচী চলি থকা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পৰা যিহেতুকে প্ৰতিখন ডাম্পাৰত যি বালি ভৰ্তি ডাম্পাৰসমূহ বিভিন্ন স্থানলৈকে ইয়াৰ পৰা বালিসমূহ লৈ যোৱা হয় আৰু এই বালিসমূহ লৈ যোৱাৰ ফলত ৰাস্তাত যি ধৰণৰ বালি পৰি যায় বা তেখেতসকলৰ যিটো তীব্ৰবেগী এই তীব্ৰবেগীৰ বাবে যি ধৰণৰ জনসাধাৰণৰ সমস্যা বা স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু যিহেতুকে ধূলিৰ পৰা বিভিন্ন ধৰণৰ যি বেমাৰ আজাৰ বা ৰোগত আক্ৰান্ত হোৱা দেখিবলৈ পাইছে আৰু যদি দেখুৱা এখন গাড়ী যোৱাৰ পিছত যি ধৰণৰ পৰিৱেশ হয় সেয়া জনসাধাৰণে বা সকলোৱে যে হেৰি হয় যদি আমি দেখুৱা ডিপু যদি এখন বাহন যোৱাৰ পিছত যি ধৰণৰ ধূলিমা হয় এই ধূলিমাৰ পিছতে যি ধৰণৰ পৰিৱেশ সৃষ্টি হয় সেয়া ক'ব লাগিব যে সকলোৰে যে এই যি ধূলিময় পৰিৱেশ এই ধূলিময় পৰিৱেশৰ কাৰণে এতিয়া গোটেই গুৱাহাটী মহানগৰীৰ ধূলিময় পৰিৱেশে বিৰাজ কৰিছে আৰু প্ৰতিখন ডাম্পাৰত যি ধৰণৰ অটপালি দেখিবলৈ পোৱা গৈছে বিভিন্ন সময়ত বিভিন্ন দুৰ্ঘটনা সংঘটিত হৈছে আৰু অটপালি যথেষ্টখিনি হোৱা দেখিবলৈ পোৱা গৈছে আৰু তেখেতসকলক নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে কিছু যদি ব্যৱস্থা বা প্ৰশাসনে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া উল্লেখনীয় হ'ব বা জনসাধাৰণৰ বিভিন্ন সময়ত যি প্ৰতিবাদ বা মন্তব্য প্ৰকাশ কৰে বা ডাম্পাৰৰ অটপালি যথেষ্টখিনি হোৱা দেখিবলৈ পোৱা গৈছে বা খনন কাৰ্যসূচীত যি ধৰণৰ ডাম্পাৰে নিশাৰ ভাগত প্ৰশাসনে উল্লেখ কৰিছে নিশাৰ ভাগত যি ধৰণৰ ডাম্পাৰ চলিব লাগিছিলে কিন্তু নিশাৰ ভাগত ডাম্পাৰ চলা দেখিবলৈ পোৱা যায় কিন্তু তীব্ৰ বেগেৰে যি ধৰণৰ চলাই সেয়া প্ৰশাসনে কি ধৰণে নিয়ন্ত্ৰণ কৰিব সেয়া উল্লেখনীয় প্ৰশাসনৰ দৃষ্টিভংগ আছে বা যদি এই ধূলিময়ৰ বাবে যি পৌৰ নিগমে পানীৰ ব্যৱস্থা বা প্ৰতিটো ৰাস্তাত যদি পানী মৰা ব্যৱস্থা কৰে হয়তো জনসাধাৰণৰ কিছু তেখেতসকলৰ সুবিধা হ'ব কিন্তু ছাত্ৰ ছাত্ৰীসকলে উল্লেখ কৰিছে যে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছিলে বা প্ৰতিটো ৰাস্তা এতিয়া বা ইয়াৰ স্থানীয় যি বাসিন্দাসমূহ আছে স্থানীয় বাসিন্দাসমূহে উল্লেখ কৰিছে যে যথেষ্টখিনি ধূলিময় হৈছে যাৰ ফলত তেখেতসকল বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ পৰা দেখিবলৈ পোৱা গৈছে হিৰক আন এটা প্ৰশ্ন আপোনাৰ পৰা এই মুহূৰ্তত জানিব বিচাৰিছোঁ যিহেতু এফালে খনন আৰু আনফালে ধূলিময় পৰিৱেশ এই দুয়োটা সামগ্ৰিকভাৱে দুয়োটা বিষয় এতিয়া ৰাইজৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে এই ক্ষেত্ৰত ৰাইজে কি মন্তব্য আগবঢ়ায় কেনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কিছু সম্ভৱ যদি হয় মই মন্তব্য সংগ্ৰহ কৰিবলৈ অনুৰোধ জনাইছোঁ
হয় আমি আহি ইয়াত যি ধৰণৰ জনসাধাৰণ আছে ইয়াত স্থানীয় বাসিন্দা তেখেতসকলৰ লগত আমি আলোচনা কৰিবৰ বাবে চাইছিলোঁ কিন্তু যথেষ্টখিনি তেখেতসকল ব্যস্ত বা তেখেতসকল গৈছে যে বিভিন্ন সময়ত সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে আৰু যি ধৰণৰ এয়া ধূলিময় এই ধূলিময় পৰিৱেশে সকলো সেই কৈছে আৰু উল্লেখ কৰিব লাগিব যে যি ধৰণৰ খনন কাৰ্যসূচী এই খনন কাৰ্যসূচী চলাৰ সমান্তৰালকৈ যি অঞ্চলবাসী যি ধূলিময় এই ধূলিময়ৰ বাবে যথেষ্টখিনি কিছু অসুবিধা হৈছে যদি আছে তেখেতৰ পৰা কিছু যথেষ্টখিনি ধূলিময় বিৰাজ কৰিছে আৰু গুৱাহাটী মহানগৰীত এতিয়া দেখিবলৈ পোৱা গৈছে যি ধূলিৰ বিভিন্ন ধৰণৰ ৰোগৰ সমস্যা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে গুৱাহাটীৰ বিভিন্ন অঞ্চল এতিয়া ধূলিময় পৰিৱেশ হৈছে আৰু যি ধৰণৰ খনন কাৰ্যসূচী চলাইছে বা প্ৰশাসনে বা যি ধৰণে নিয়ন্ত্ৰণ কৰিব লাগিছিল বা পৌৰ নিগমে যি ধৰণে পানীৰ ব্যৱস্থা কৰিছিল সেইবিলাক ব্যৱস্থা কৰা দেখিবলৈ পোৱা যোৱা নাই কিন্তু যাৰ ফলত জনসাধাৰণ আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰী বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে नहीं बात वो नहीं एक्चुअली जीएमडी का यहाँ गाड़ी आता है वाटर का सुबह 3-4 बार वो राउंड मार के चला जाता है पानी दे देता है रोड में और यहाँ पहले जबरा फेंकता था ठीक है तो ये हम लोग जीएमडी को बोल के इसको हटाए यहाँ से कि बहुत लतरा हो जाता था ये जगह तो आप देखिएगा तो आधा घंटा पहले 2-3 बार वो मार के गया पानी अभी देखिए पानी भीगा हुआ है तो ये तो हम लोग जीएमडी को बोला है कि यहाँ तो धूली वूली का चल रहा है तो चारों तरफ धूले रोड फोड में भी है तो रोड का बारे में तो हम लोग को पता नहीं हम लोग जहाँ काम करते हैं ये जगह हम नीट एंड क्लीन रखने की कोशिश करते हैं और अभी तो ये देखिए बाली उली निकल रहा है ये लोग जाता है थोड़ा बाली उली गिरता है हवा में थोड़ा पॉल्यूशन होता है होता नहीं है होता है पॉल्यूशन ये तो जीएमडी का काम है तो हम लोगों को उस पर बारे में पता नहीं हम तो सुपरवाइजिंग कर रहा है सिर्फ हमको यही बात है ठीक है ना তেখেতসকলে উল্লেখ কৰিছে যে যি ধৰণৰ তেখেতক যি ধূলিময় তেখেতক ব্যৱস্থা গ্ৰহণ কৰিছে যদি আমি মেইন যি পথছোৱা আছে পথছোৱা যদি উল্লেখ কৰে পথছোৱা দেখিবলৈ পোৱা গৈছে যে ধূলিময় হৈছে আৰু অঞ্চলটো যদি আমি দেখিবলৈ এক বগা আৱৰণে যি বিৰাজ কৰিছে এয়া কিন্তু কোনো যি ধূলিময় এই ধূলিময়ৰ বাবে এই বগা আৱৰণে যি বেৰি ধৰিছে প্ৰতিটো অঞ্চল আৰু এয়া স্থানীয় বাসিন্দাসকলৰ যি ধৰণৰ বিভিন্ন সময়ত যি ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আৰু তেখেতে উল্লেখ কৰিছে যে পৌৰ নিগমৰ বা সহায়ত তেখেতসকলে পানীৰ ব্যৱস্থা কৰিছিলে কিন্তু য'ত খনন কাৰ্যসূচী কৰিছে তাত পানীৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও যি মূল পথছোৱা এই মূল পথছোৱাত যি ধৰণৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী অহা যোৱা বা জনসাধাৰণে যি ধৰণৰ অহা যোৱা কৰে সেইসকলত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা যোৱা নাই যিহেতুকে আমি ৰাতিপুৱাৰ ভাগতে আহিছোঁ যে ইয়াত আহি ৰাতিপুৱাৰ ভাগতে আহি যি ধৰণৰ পৰিৱেশ দেখিছোঁ যে এখন গাড়ী যোৱাৰ পিছতে যি পিছৰ ব্যক্তিসকল এই পিছৰ নিশ্চয়কৈ হিৰক আপোনাক ধন্যবাদ জনাইছোঁ আপুনি সামগ্ৰিকভাৱে পৰিৱেশ দেখুৱালে আৰু এনেধৰণে এতিয়া ধূলিয়ে এক প্ৰকাৰ সন্ত্ৰস্ত কৰি তুলিছে সকলোকে মূৰৰ কামৰণি হৈ পৰিছে এতিয়া এই ডাম্পাৰসমূহ হিৰকে সবিশেষ তথ্য দেখুৱালে হিৰকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ